ভারতে বজাব সাইরেন। গৃহযুদ্ধ লাগিল পাকিস্তানত। পাকিস্তানৰ সংসদত অদ্ভুত দৃশ্য। জৰুৰীকালীন বৈঠকত উপস্থিত নহল 90% সাংসদ। পাকিস্তানতেই পাকিস্তান হল অপদস্থ। ভাবুকি ধমকি কাম নাহিল। এতিয়া ভাৰতৰ ব্ৰাহ্মছ ছুপাৰছনিকৰ নাম শুনি পাকিস্তানৰ উঠিছে কঁপনি। লাইভ টেলিভিছনত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ওলাই আহিল চকুপানী। কিহৰ ভয় এয়া? ভাৰতৰ যুযুধান ৰূপ দেখি কান্দিছে নেকি? ভাৰতৰ চাইৰেনৰ ভয়ত আধা পাকিস্তান নোহোৱা হ'ল। বিদেশলৈ পলাইছে মন্ত্ৰী, সেনাৰ পৰিয়াল। পাকিস্তান চৰকাৰে ইমাৰ্জেন্সি বৈঠক অনুষ্ঠিত কৰিছিল, কিন্তু আচৰিতভাৱে উপস্থিত নহল কোনো এজন শীৰ্ষ নেতা, সাংসদ। সংসদৰ 90% আসনেই খালী হৈ আছিল। নিজৰ দুৰ্বলতা উদঙাই দিয়াৰ বাবে পাক প্ৰধানমন্ত্ৰীক তোলাধুনা সকলোৱে কৰিছে জগৰীয়া। ইফালে ভাৰতৰ একাংশৰ ভৱিষ্যৎবাণী 24 ঘণ্টাত পাকিস্তানৰ নক্সা হৈ যাব সলনি। গৃহ মন্ত্ৰালয়ে ইতিমধ্যে যুদ্ধৰ আখৰাৰ বাবে দেশবাসীক সাজু হ'বলৈ আহ্বান জনাইছে। 7 মে'ত দেশৰ 244টাকৈ স্থানত হ'ব মক ড্ৰিল। নিউজ ডেস্ক, টাইম 8।